हेलो स्टूडेंट्स, आज आमी डिस्कस কৰিবলৈ গৈ আছো এইচএস ফার্স্ট ইয়াৰৰ অসমীয়া নেকি তোমালোকৰ যি সাহিত্য সৌৰভ কিতাপখন আছে এই সাহিত্য সৌৰভৰ কিতাপৰ পৰা আমি কিতাপৰ 4 নম্বৰ অধ্যায়টোৰ কিছুমান কোৱেশ্চন আনসাৰ আমি চাম। সো তোমালোকে এইবিলাক কোৱেশ্চন আনসাৰ তোমালোকে নোট ডাউন কৰিব পাৰা, লগতে তোমালোকে এইবিলাক প্ৰেক্টিস কৰিব পাৰা। তো আহা আমি ভিডিওটো স্টার্ট কৰো। সো স্টুডেন্টস, পোনপ্ৰথমে আমি এক মাৰ্কৰখিনি আলোচনা কৰিম। তোমালোকে চাই থাকা, মই আৰু কৈ নাথাকো, তোমালোকে নোট ডাউন কৰি যাবা ইয়াৰ পৰাই। আৰু যদি পাৰা তোমালোকে ইয়াত কি কৰিবা, গোটেইখিনি অহাৰ পিছত স্ক্ৰীনশ্বট মাৰি সেইখিনি লিখিব পাৰিবা, নহলে তোমালোকে ভিডিওটো পজ কৰি তোমালোকে লিখিব পাৰিবা। সো তোমালোকে লিখা বা তোমালোকে এটো ৰিভাইজ কৰি থাকা। स्टूडेंट सकल तुम्हारे जो भिडिओ ভাল লাগিছে তেনে লাইক কৰি দিবা, চেনেলটো সাবস্ক্রাইব কৰিবা আৰু নেক্সট ভিডিওৰ কাৰণে তোমালোকে কি কৰিবা, বেল আইকনটো অন কৰি থৈ দিবা যাতে ভিডিওটো আপলোড কৰাৰ লগে লগে তোমালোকে পাব পাৰা। তো আজিৰ কাৰণে এইখিনি, থ্যাংক ইউ।